চিন্তামণিগড়ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়ন কৰা সুনিতা বৰাক ৰাজহুৱা সম্বৰ্ধনা। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ তিয়কৰ চিন্তামণিগড়ৰ নাম উজ্বলাবলৈ সক্ষম হোৱা সুনিতা বৰাক আজি তেওঁ পঢ়া বিদ্যালয়খনৰ উদ্যোগত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ আদিপাঠ চিন্তামণিগড়ত চৰকাৰী বিদ্যালয়ত আৰম্ভ কৰা সুনিতা বৰা বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষক কৰ্মচাৰীসকলো উৎফুল্লিত হৈ পৰে আৰু সুনিতাক বৰ্তমান সকলোৱে আদৰ্শ বুলি অভিহিত কৰে। উল্লেখযোগ্য যে কোনো টিউচন নোলোৱাকৈ জীৱনৰ সকলো শিক্ষা চৰকাৰী খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ত গ্ৰহণ কৰা সুনিতাক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইপিনে বৰ্তমান নগাঁও জিলাত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত সুনিতায়ো গাণনিক বিষয়া হিচাপে উত্তীৰ্ণ হৈছে। সুনিতাৰ এই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে আৰু সুনিতায়ো আগলৈ এইদৰে বৃহত্তৰ চিন্তামণিগড় অঞ্চলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু মই চৰকাৰী স্কুলতেই শিক্ষা গ্ৰহণ কৰিছিলোঁ। 50 নং ঘাটল প্ৰাথমিক বিদ্যালয়, যিটো এতিয়া চিন্তামণি মধ্য ইংৰাজী বিদ্যালয়ৰ লগত এমালগেমেটেড হৈছে, আৰু চিন্তামণি মধ্য ইংৰাজী বিদ্যালয় আৰু চিন্তামণি হাইস্কুলত শিক্ষা গ্ৰহণ কৰি তাৰ পাছতো মই কলেজ, হাই ছেকেণ্ডেৰী, কলেজীয়া শিক্ষা বা ইউনিভাৰ্চিটি সকলোখিনি চৰকাৰী মাধ্যমতে, আৰু চৰকাৰী মাধ্যমত পঢ়া শুনা কৰিও যে ইমানখিনি কৰিব পাৰি সেইখিনি মই নিজে প্ৰেক্টিকেলি অনুভৱ কৰিলোঁ। আৰু তাৰ লগতে মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কলেজীয়া শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি, আৰু মোৰ মা দেউতা, মোৰ বন্ধু বান্ধৱ, মোৰ দাদা বা ভাইটি যিসকল আছে গোটেইখিনিয়ে যিখিনি সহযোগ কৰিলে তাৰ কাৰণে বহুতখিনি কৃতজ্ঞ মই। আৰু লগতে উঠি অহা প্ৰজন্ময়ো যাতে এইখিনি দেখি ইয়াতকৈ ভালদৰে আগবাঢ়ি যায় সেইখিনিৰ কাৰণে শুভেচ্ছা গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে মই নিজে এগৰাকী এতিয়া শিক্ষয়িত্ৰী। নগাঁৱত মই এগৰাকী আপাৰ প্ৰাইমেৰী লেভেলৰ শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত, আৰু এতিয়া এইটো চাকৰি এৰিব লাগিব, তথাপিও সমাজৰ হকে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। দিয়া আকৌ চিঞৰা।